আয়াৰলেণ্ডৰ বেলফাষ্টৰ পৰা কিছু দূৰৈত 1867 চনত এমি কাৰমাইকেলৰ জন্ম হৈছিল। 7টা সন্তানৰ ভিতৰত তেওঁ আটাইতকৈ ডাঙৰ আছিল। তেওঁ আকুৰ গোজ আৰু ল'ৰা স্বভাৱৰ ছোৱালী আছিল। কিশোৰী অৱস্থাত তাই ইংলেণ্ডৰ এখন বৰ্ডিং স্কুলত পঢ়া-শুনা কৰিছিল। কিন্তু 1885 চনত তাইৰ 18 বছৰ বয়সত যেতিয়া দেউতাকৰ মৃত্যু হয় তেতিয়া এমিয়ে উইলছন পৰিয়ালৰ সৈতে বাস কৰিবলৈ ধৰিলে। 1892 চনত কেছউইক সন্মিলনৰ জৰিয়তে এমিয়ে মিছনেৰী হোৱাৰ আহ্বান লাভ কৰিছিল। কিন্তু তেওঁৰ স্বাস্থ্যজনিত বহুতো সমস্যা থকাৰ বাবে তেওঁ চীনলৈ যাব নোৱাৰিলে। কিন্তু তেওঁ জাপানলৈ গ'ল। কিছুদিন সেই দেশত থকাৰ পিছত এমিয়ে সিদ্ধান্ত ল'লে যে ঈশ্বৰে তেওঁক শ্ৰীলংকালৈহে মাতিছে। সেই সময়ত শ্ৰীলংকাক চিলন বুলি জনা গৈছিল। চিলনত তেওঁ খুব কম সময় থাকি পুনৰ স্বদেশলৈ উভতি গৈছিল। 1895 চনত এমিয়ে দক্ষিণ ভাৰতলৈ আহিছিল আৰু 50 বছৰৰো অধিক কাল তেওঁ এই ঠাইতে থাকি গ'ল। সেই সময়ত মন্দিৰত মহিলাসকলক বেশ্যাবৃত্তি আৰু শিশুবিলাকক বাল্য বিবাহত আবদ্ধ থকা দেখি এমি আবেগত ভাঙি পৰিছিল। 1901 চনত এমিয়ে প্ৰথম এটি শিশুৰ যত্ন ল'বলৈ আৰম্ভ কৰিলে আৰু দুহানাবোৰ সহভাগিতা প্ৰতিষ্ঠা কৰিলে। এই ঠাইত এমিক সকলোৱে আম্মা বুলি মাতিছিল, তামিল ভাষাত যাৰ অৰ্থ মা। এই ভাষাটো এমিয়ে শিকি আয়ত্ত কৰি লৈছিল। 1904 চনলৈকে তেওঁৰ তত্ত্বাৱধানত 17টা শিশু পালিত হয়। তাৰ পিছত তেওঁ আৰু 20 বছৰ জীয়াই থাকিল। এই সময়ছোৱাতে তেওঁ মিছনেৰী জীৱনৰ কঠোৰ বাস্তৱতাৰ ওপৰত 13খন কিতাপ লিখিছিল। 1951 চনৰ 18 জানুৱাৰীত স্বাস্থ্যৰ অৱনতি আৰু পতনৰ কাৰণে 83 বছৰ বয়সত এমি প্ৰভূত নিদ্ৰিত হয়। দুহানাবোৰ সহভাগিতা প্ৰতিষ্ঠানটো বিপদৰ পৰা উদ্ধাৰ কৰা শিশু গৃহ হিচাপে আজিও বিদ্যমান হৈ আছে। আজিকালি শিশুসকলক নানা কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰা হয় আৰু চৰকাৰী সংস্থাবোৰে তেওঁলোকক এই গৃহত ভৰ্তি কৰে। বৰ্তমানেও এমি এগৰাকী স্থিতিস্থাপকতা আৰু সাহসৰ প্ৰতীক ৰূপে স্মৰণীয় হৈ আছে। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত, সেই
পৃথিৱীত এনেকুৱা কোনো এগৰাকী নাৰী নাই যিয়ে ভয়, সন্দেহ আৰু অনিশ্চয়তাৰ সৈতে সংগ্ৰাম কৰা নাই। তথাপিও ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদি মৰমেৰে আমাক সকলো সময়তে সোঁৱৰাই দিয়ে যে আমি যেন ভয়েৰে জীৱন যাপন নকৰো, কিন্তু তেওঁ আমাক আজ্ঞা দিছে আমি যেন বলৱান আৰু হাঁহিয়াল হওঁ। কিয়? কাৰণ তেওঁ আমাৰ সংগত আছে। মই তোমাক আজ্ঞা দিয়া নাইনে? তুমি বলৱান আৰু হাঁহিয়াল হোৱা। ত্ৰাহিত বা ব্যাকুল নহবা, কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ লগত থাকিব। যিহুচোৱা 1:9। আশাভৰা আইডৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম সাহসক নিৰ্বাচিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিষয়ে। মই ভাবো আমি সকলোৱে আমাৰ মনৰ গভীৰতাত চিনেমাত দেখা ছুপাৰ হিৰোসকলৰ দৰে হাঁহিয়াল হ'ব বিচাৰো। আমি মনে মনে ভাবি ভাল পাওঁ তেওঁলোকৰ দৰে আমিও উদ্ধাৰৰ কাম কৰি আছো, মন্দতাৰ ওপৰত সততাক জয়ী হোৱাত সহায় কৰি আছো আৰু ন্যায়ৰ পক্ষে থিয় দি আছো। তথাপিও মই জানো যে আমাৰ দৈনন্দিন জীৱনত হাঁহিয়াল হ'বলৈ বাছি লোৱাটো অত্যন্ত কঠিন, কিয়নো আমাৰ পৃথিৱীখন বহুতো সময়ত আমাৰ বাবে ভীতিজনক হ'ব পাৰে। সেইটো একেবাৰে সঁচা কথা। সেইবাবেই এতিয়া আমি শিকিবলৈ ওলাইছো কেনেকৈ আমি ভয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাহস পাম আৰু উত্তম যুঁজ যুঁজিবলৈ সক্ষম হৈ থাকিম। কৃষ্টি সংস্কৃতিৰ সোঁতৰ বিপৰীতে জীৱন যাপন কৰিবলৈ আৰু ঈশ্বৰক সকলো বিষয়ত প্ৰথম স্থান দিবলৈ আমাক সাহসৰ প্ৰয়োজন আছে। সেয়ে হাঁহিয়াল হোৱাৰ অৰ্থ এইটো নহয় যে ছুপাৰমেন বা ছুপাৰ উইমেনৰ দৰে আমি ডাঙৰকৈ এছ লিখা ছুপাৰ হিৰোৰ পোচাকযোৰ পিন্ধিব লাগিব, কিন্তু আমি হাঁহিয়াল হ'বলৈ তেতিয়াহে শিকিম যেতিয়া আমি বুজি পাম যে ঈশ্বৰ সকলো সময়তে আমাৰ কাষত আছে। ঈশ্বৰে আমাক ভয়েৰে জীয়াই থাকিবলৈ সৃষ্টি কৰা নাই, তেওঁ আমাক নিজৰ মাধ্যমৰ যোগেদি সৃষ্টি কৰিছে, বলৱান আৰু হাঁহিয়াল কৰি, ঠিক ছুপাৰ হিৰোৰ দৰে। ঈশ্বৰৰ সংগত আমি এক অবিশ্বাস্য দল গঠন কৰো। কেৱল যীশুৰ বাবেই ই সম্ভৱ। যেতিয়া তেওঁ আমাৰ কাষত থাকে আৰু তেওঁৰ বাক্য আমাৰ হৃদয়ত থাকে, আমি অনুভৱ কৰাতকৈও অধিক সাহসী হ'ব পাৰো আৰু আমি ভবাতকৈও অধিক শক্তিশালী হ'ব পাৰো। গতিকে প্ৰিয়সকল, আহক আমি ঈশ্বৰৰ বাক্য খনন কৰো আৰু শিকো কেনেকৈ আমি হাঁহিয়াল হ'বলৈ বাছি ল'ব পাৰো। বাইবেলত কেৱল অব্ৰাহাম, ইছাক, জাকুব, এলিয়া, ইলিছা, দাউদ, চলোমন, পিতৰ, জোহন ইত্যাদি লোকসকলৰ কাহিনীবোৰ পঢ়ি জনাটো অতি সহজ, কিন্তু বাইবেলত অবিশ্বাস্য মহিলাসকলৰো বহুতো কাহিনী আছে। সেয়া শক্তিশালী আৰু সাহসী নাৰীৰ কাহিনী, যিসকলে সেনা বাহিনীৰ নেতৃত্ব দিছিল আৰু ৰজাক প্ৰত্যাহ্বান জনাইছিল। এই মহিলাসকলে ঈশ্বৰৰ মাত শুনিছিল আৰু তাক পালন কৰিছিল। তেওঁলোক জ্ঞানী মহিলা আছিল। তেওঁলোকে কঠিনতাকেই বাছনি কৰি লৈছিল আৰু মানুহবোৰক ঈশ্বৰৰ ওচৰলৈ ঘূৰাই আনিছিল। তেওঁলোক আছিল নিষ্ঠাৱান, বিশ্বাসী মহিলা, যিসকলে বিপদজনক পৰিস্থিতিটো ঈশ্বৰৰ প্ৰতি বিশ্বাসী আছিল। আন সকলোৱে যিয়েই নকৰক কিয়, সেই মহিলাসকলে সঠিক কাম কৰিছিল আৰু চিৰদিনৰ বাবে ইতিহাসৰ গতিপথ সলনি কৰি দিছিল। আমি খ্ৰীষ্টীয় বিশ্বাসী ল'ৰা-ছোৱালীবোৰক এনে এখন পৃথিৱীত ডাঙৰ দীঘল কৰিছো, যিয়ে নানা প্ৰকাৰৰ বলিষ্ঠ সাংসাৰিক আদৰ্শ ব্যক্তি মানে ৰোল মডেলবোৰৰ পিনে মন ঘূৰাই নিয়ে। বিশেষকৈ আমাৰ ছোৱালীবোৰৰ মন। সেই আদৰ্শ ব্যক্তিসকলৰ কোনোবা ভাল হয়, আন কিছুমান আকৌ সিমান ভাল নহয়। যদি আমি সঁচাকৈয়ে আমাৰ পুত্ৰ কন্যাসকলক পৃথিৱীক পৰিৱৰ্তিত কৰা শক্তিশালী সাহসী মহিলাসকলৰ কাহিনী শুনাই অনুপ্ৰাণিত কৰিব বিচাৰো, তেন্তে আমি বাইবেল খুলিব লাগিব। আজি আমাৰ কাহিনীৰ হাঁহিয়াল ছুপাৰ হিৰো হৈছে ৰাহাব। তেওঁ প্ৰাচীন জিৰিহো নগৰৰ এগৰাকী মহিলা আছিল। তেওঁৰ বহুতো দুৰ্নাম আছিল। জিৰিহো আছিল সেই নগৰ য'ত ইছৰাইলৰ দুজন চোৰাংচোৱাই নগৰখন জয় কৰিব পাৰিবনে নাই তাক নিৰীক্ষণ কৰিবলৈ গৈছিল। ৰাহাব এগৰাকী কণানীয়া মহিলা আছিল, কিন্তু তাই ইছৰাইলৰ ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিল। চোৰাংচোৱাসকল যেতিয়া জিৰিহোলৈ আহিছিল, তেতিয়া ৰাহাবে নগৰৰ প্ৰাচীৰত নিৰ্মিত তাইৰ ঘৰৰ ছাদত তেওঁলোকক লুকুৱাই ৰাখিছিল। যেতিয়া ৰজাৰ দূতসকলে চোৰাংচোৱাবোৰৰ বিষয়ে তাইক সুধিবলৈ আহিছিল, তেতিয়া ৰাহাবে তেওঁলোকক বিপথে পৰিচালিত কৰিছিল। তেওঁলোকক ভুল দিশলৈ, জৰ্দন নদীৰ দিশে যোৱা পথটোৰে পঠিয়াই দিছিল। তাই যিহুদী চোৰাংচোৱাসকলক কৈছিল তাই জানে যে প্ৰভুৱে তেওঁলোকক কনান দেশ দিছে। চুফাগৰত ঈশ্বৰে তেওঁলোকৰ বাবে যি কৰিলে আৰু যিমানবোৰ যুদ্ধ ঈশ্বৰে তেওঁলোকৰ বাবে জয় কৰিলে, সেই সকলোৰে বিষয়ে তাই শুনিছিল। তাই চোৰাংচোৱা কেইজনক অনুৰোধ কৰিছিল তাই যেনেকৈ তেওঁলোকক ৰক্ষা কৰিলে, সেইদৰে তেওঁলোকেও যেন তাইৰ পৰিয়ালক ৰক্ষা কৰে।
তাৰ পিছত তাই তেওঁলোকক খিৰিকীৰে ৰছীৰ সহায়েৰে তললৈ নমাই দিলে। পিছত ইছৰাইলে যেতিয়া জিৰিহু নগৰ অৱৰোধ কৰিলে তেতিয়া চোৰাংচোৱাসকলে যেনেকৈ তাইক প্ৰতিজ্ঞা কৰিছিল তেনেকৈ ৰাহাব আৰু তাইৰ গোটেই পৰিয়ালটোক ৰক্ষা কৰিলে। সেই ৰাহাব বুৱজৰ মাতৃ হল, অৰ্থাৎ ৰজা দাউদৰ প্ৰমাতামহী মানে পূৰ্বপুৰুষৰ মাতৃ হল। এইদৰে ৰাহাবৰ দৰে এগৰাকী বিদেশী আৰু পাপী মহিলা স্বয়ং যীশুখ্ৰীষ্টৰ বংশ তালিকাৰ অংশ হৈ পৰিল। এয়া সম্ভৱ হৈছিল কেৱল ঈশ্বৰৰ প্ৰতি থকা তাইৰ নিৰ্ভৰতা আৰু ঈশ্বৰৰ লোকসকলৰ প্ৰতি থকা তাইৰ বিশ্বাসৰ বাবে। ইব্ৰী 11 অধ্যায় 1 পদত কৈছে, বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। নিজ নগৰ জিৰিহুৰ ৰজাৰ পৰা বিপদৰ আশংকা থকা স্বত্তেও ৰাহাবে হাঁহিয়াল, নিৰ্ভীক, শক্তিশালী আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসী ৰূপে নিজক প্ৰতিপন্ন কৰি দেখুৱাইছিল। তাই কেৱল শুনা কাহিনীবোৰৰ পৰাই ঈশ্বৰৰ মহানতাক জানিছিল আৰু তাই কাৰ পক্ষত থাকিব সেইটো নিৰ্বাচন কৰি লৈছিল। যেতিয়া তাইৰ নগৰত আন কোনোৱে ঈশ্বৰক অনুসৰণ কৰা নাছিল, ৰাহাবে ঈশ্বৰৰ অনুসৰণ কৰিবলৈ বাছি ললে। সেইবাবেই নগৰখনৰ ভিতৰত একমাত্ৰ ৰাহাব আৰু তেওঁৰ পৰিয়ালেই ৰক্ষা পাইছিল। প্ৰতিদিনে আমি কিছুমান সুযোগ পাওঁ হাঁহিয়াল সিদ্ধান্ত বাছনি কৰাৰ বাবে। নিজকে আৰামদায়ক আৰু সুৰক্ষিত যেন লাগিব পাৰে, কিন্তু মই বিশ্বাস কৰো ই আমাক সেই জীৱন উপভোগ কৰাত বাধা দিয়ে, যি জীৱন আমি উপভোগ কৰাটো ঈশ্বৰে বিচাৰে। যদিহে আমি আগবাঢ়ি যাবলৈ বাছনি কৰো, আমি দেখা পাম আমাৰ বাবে কিমান যে আশীৰ্বাদ অপেক্ষা কৰি আছে। সাহসেৰে আগবাঢ়িবলৈ বাছনি কৰা মানে হৈছে উঠা, পুনৰ চেষ্টা কৰা। আমি এতিয়া ১বিংশ শতিকাত বাস কৰিছো। ধ্বংসৰ পূৰ্বে কনান দেশৰ মানুহৰ দৰে আজি পৃথিৱীৰ মানুহে আত্মভাৱমূৰ্তি, বস্তুবাদ, মিথ্যা বাস্তৱতা আৰু অন্যায়ৰ পিছত ধাৱবান। কনানত জিৰিহু নগৰৰ এগৰাকী সাধাৰণ ব্যভিচাৰী তিৰোতাই নিজৰ কুকৰ্ম বন্ধ কৰি ইছৰাইলৰ ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'বলৈ বাছনি কৰিলে। তাই ইছৰাইলীয়া চোৰাংচোৱাসকলক জিৰিহুৰ পৰা পলায়ন কৰাত সহায় কৰিছিল। অৱশেষত একমাত্ৰ ৰাহাব আৰু তাইৰ পৰিয়াল ধ্বংসৰ পৰা বাচিল আৰু জিৰিহুৰ বাকী সকলো ধ্বংস হল। ঈশ্বৰে আশা কৰে ৰাহাবৰ দৰে যেন আমিও আমাৰ মন্দ অভ্যাসবোৰক ঘৃণা কৰিম আৰু তেওঁত আশ্ৰয় বিচাৰিম। এনেধৰণৰ সিদ্ধান্তত হয়তো অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিছুমান আমোদ প্ৰমোদৰ পৰাও আমি বঞ্চিত হ'ব পাৰো, কিন্তু ই আমাক জীৱনলৈ লৈ যাব। আমি যেতিয়া বিশ্বাসেৰে আগবাঢ়িম, এক নিৰ্ভীক স্থিতি ল'ম, তেতিয়া আমিও ৰাহাবৰ দৰে সলনি হ'ম। মহিলাৰ বিষয়ে আন বহুতো কাহিনী আছে, যিসকলে জীৱনত যীশুখ্ৰীষ্টৰ দৰে স্বাৰ্থহীনভাৱে বাধ্যতা দেখুৱাইছে। তেওঁলোকে ব্যক্তিগত পৰিস্থিতিত নিজস্ব আৰাম ত্যাগ কৰিছে, মিতব্যয়ী আৰু কষ্টত জীৱন কটাইছে, কঠিনতাৰ সন্মুখীন হৈও হাঁহিয়াল হৈছে। বহুতৰে জীৱনলৈ পৰিৱৰ্তন আনিছে, যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনাৰ সুযোগ কৰি দিছে। আহক আমি তেনেকুৱা এগৰাকী মহিলাৰ কাহিনীও শুনো। 1902 চনত গ্লেডিছ আইলৱাৰ্ডে লণ্ডনত জন্মগ্ৰহণ কৰে। তেওঁ এটি সৰু সুখী পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁৰ পিতৃ ডাকঘৰৰ এজন কৰ্মচাৰী আছিল। 14 বছৰ বয়সত গ্লেডিছে স্কুল ত্যাগ কৰে আৰু ঘৰুৱা সেৱাত দাসী হিচাপে কাম কৰিবলৈ লৈছিল। কিশোৰী বয়সতে ঈশ্বৰে তাইৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ঈশ্বৰৰ উদ্দেশ্যে নিজৰ জীৱন দিয়াৰ আহ্বানৰ প্ৰতি তাই সঁহাৰি জনাইছিল। 27-28 বছৰ বয়সত তাইৰ অনুভৱ হৈছিল যে ঈশ্বৰে তাইক চীনলৈ যাবৰ বাবে মাতিছে। সেয়ে গ্লেডিছে চাইনা ইংলেণ্ড মিছনৰ সৈতে প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে, কিন্তু মিছনৰ যোগ্যতা অনুসৰি তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু তেওঁক জনোৱা হৈছিল যে বয়স বেছি হোৱাৰ কাৰণে তেওঁৰ বাবে চীনা ভাষা শিকাটো সম্ভৱ নহয়। গ্লেডিছ কিন্তু যিকোনোভাৱে চীনলৈ যাবলৈ সংকল্পবদ্ধ আছিল আৰু সেয়ে তাই অলপ অলপকৈ যাত্ৰাৰ বাবে পইচা জমা কৰিবলৈ ধৰিলে। অৱশেষত তেওঁ গম পালে যে আন এগৰাকী বয়সস্থ মহিলা জিনি লছনে চীনত তেওঁৰ কামত সহায় কৰিবলৈ এগৰাকী কম বয়সীয়া মহিলা বিচাৰিছে। গ্লেডিছে লছনৰ লগত যোগ দিবলৈ মনস্থ কৰিলে, কিন্তু চীনলৈ যোৱাৰ বাবে পৰ্যাপ্ত জাহাজৰ ভাড়া তাইৰ হাতত নাছিল। তাৰ পৰিৱৰ্তে তাই ট্ৰেন্স চাইবেৰিয়ান ৰেলৱেত এক কষ্টকৰ আৰু বিপদজনক পথেৰে অকলে যাত্ৰা কৰিলে। অনেক বাধা বিপৰ্যয়ৰ সন্মুখীন হৈ অৱশেষত গ্লেডিছ ইয়ানচেঙত উপস্থিত হ'ল। দুয়োগৰাকী মহিলাই নিজৰ জৰাজীৰ্ণ ঘৰটো খচ্চৰে টনা ৰেলগাড়ীবোৰৰ বাবে অতিথিশালা ৰূপে সলনি কৰিলে। স্থানীয় লোকসকলেও বহিৰাগতক সন্দেহৰ চকুৰে চাইছিল, সেয়ে মূল খচ্চৰটোক যেনে তেনে নিজৰ অতিথিশালাৰ চোতালৰ ভিতৰলৈ আনিবৰ কাৰণে ৰাজি কৰাৰ দায়িত্ব গ্লেডিছক দিয়া হ'ল, যাতে খচ্চৰবোৰৰ পাছে পাছে অহাৰ বাহিৰে গৰাকীসকলৰ ওচৰত আন কোনো বিকল্প নাথাকে। দুয়োগৰাকী মহিলাই সেই পশুবোৰৰ খাদ্য আৰু
আৰু লোকসকলৰ থকাৰ বাবে ব্যৱস্থা কৰি দিছিল আৰু সন্ধিয়া তেওঁলোকক বাইবেলৰ কাহিনী শুনাইছিল। যেতিয়া জিনি লছনৰ মৃত্যু হৈছিল তেতিয়া চীনত গ্লেডিছৰ কাম মাথোন আৰম্ভহে হৈছিল। তাই অতিথিশালা চলাই থকাৰ লগতে আন দায়িত্বও ল'লে। সেই সময়ত চীনত ছোৱালীবোৰে ভৰি বান্ধি ৰখা প্ৰথা নিষিদ্ধ হৈছিল। স্থানীয় মেণ্ডাৰিনে গ্লেডিছক ঘৰবোৰলৈ গৈ এই নিষিদ্ধতা মানি চলাটো সুনিশ্চিত কৰিবলৈ মনোনীত কৰিলে। আন এক সময়ত কাৰাগাৰত হোৱা সংঘৰ্ষত তাইৰ হস্তক্ষেপ বিচাৰিছিল, যাৰ ফলত অৱশেষত কাৰাগাৰত সংস্কাৰৰ সূচনা হৈছিল। 1936 চনত গ্লেডিছে স্বাভাৱিকভাৱে চীনৰ নাগৰিকত্ব লাভ কৰে। পূৰ্বে তেওঁক সকলোৱে এগৰাকী বিদেশিনী বুলি কোৱাৰ পৰিৱৰ্তে পিছলৈ তাই আই ৱে দে নামেৰে পৰিচিত হৈছিল, যাৰ অৰ্থ হৈছে ধাৰ্মিক ব্যক্তি। 1937 চনত যেতিয়া চীন আৰু জাপানৰ মাজত যুদ্ধ আৰম্ভ হয়, গ্লেডিছে চীন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে। শত্ৰুপক্ষ ওচৰ চাপি অহাত গ্লেডিছে জানিব পাৰিলে যে চীনৰ বিষয়াৰ সৈতে কাম কৰাৰ বাবে তেওঁক মৃত বা জীৱিত যিকোনো অৱস্থাতে বন্দী কৰাৰ বাবে পুৰস্কাৰ ঘোষণা কৰা হৈছে। তেতিয়া গ্লেডিছে নিৰাপত্তাৰ বাবে পলায়ন কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁ অকলে নহয়, যি অনাথ আৰু উপেক্ষিত শিশুবোৰক নিজৰ লগত অতিথিশালাত থাকিবলৈ তেওঁ লৈ আহিছিল, সেই 100টা শিশুৰ সৈতে চিয়ানালৈ যাবলৈ ৰাওনা হ'ল। অতি কম সামগ্ৰী আৰু সামান্য পৰিমাণৰ খাদ্যৰ লগতে পানী লৈ তেওঁলোকে প্ৰায় এমাহ ধৰি পাহাৰৰ ওপৰেৰে খোজ কাঢ়িলে আৰু আশ্চৰ্যজনকভাৱে এক চীনা টহলদাৰী দলৰ সৈতে সাক্ষাৎ হোৱাত তেওঁলোকে য়েল্লো নদীখন নিৰাপদে পাৰ হোৱাত তেওঁলোকক সহায় কৰে। 1947 চনত গ্লেডিছ ইংলেণ্ডলৈ উভতি যায়। 1957 চনত তেওঁ পুনৰ চীনলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল, কিন্তু প্ৰৱেশাধিকাৰ নোপোৱাত তেওঁ টাৱানলৈ যায় আৰু তাতে তেওঁ গ্লেডিছ আইলৱাৰ্ড অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰে আৰু 1970 চনত মৃত্যু পৰ্যন্ত তেওঁ তাতে থাকে। গ্লেডিছৰ কাহিনীটোৱে মোক আচৰিত কৰি তুলিছে। কি যে অসাধাৰণ সাহস আৰু বিশ্বাস! তাইৰ জীৱনে মোক গীতমালা 33 নম্বৰ 20 পদটো সোঁৱৰাই দিছে। আমাৰ প্ৰাণ জিহুৱাৰ অপেক্ষাত আছে, তেওঁ আমাৰ সহায় আৰু আমাৰ ঢাল। অপেক্ষা কৰা এটা অতি কঠিন কাম। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আৰু উত্তৰ পাবলৈ অপেক্ষা কৰোঁ, তেতিয়া আমি প্ৰভুৰ নেতৃত্বত থাকি আগবাঢ়ো আৰু ফলাফলৰ বাবে অপেক্ষা কৰোঁ। আনৰ যন্ত্ৰণা দেখা পাই আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁৰ আৰোগ্যতাৰ বাবে অপেক্ষা কৰোঁ। ঠিকেই কৈছা। ৰাহাবে আমাক শিকাইছে যে কেনেকৈ আমি সাহসেৰে সৈতে অপেক্ষা কৰিব লাগে। চাওকচোন, জিৰিহৰ লোকসকলে যেতিয়া শুনিছিল যে জিহুৱাই ইজৰাইলীয়াসকলৰ বাবে চুফ সাগৰৰ পানী শুকুৱাই দিলে, উগ আৰু চিহুন নামৰ দুজন বলিষ্ঠ ৰজাক পৰাজিত কৰিলে, তেতিয়া তেওঁলোক অতি বিচলিত হৈছিল আৰু ভয়াতুৰ হৈ পৰিছিল। কিন্তু ৰাহাবে নিজৰ জ্ঞান আৰু বিশ্বাসৰ দ্বাৰা বুজি পাইছিল যে জিহুৱাই ইতিমধ্যেই জিৰিহু নগৰখন ইজৰাইলৰ হাতত সমৰ্পণ কৰিছে। তাই সহদেশীয় নাগৰিকসকলৰ দৰে ভয়াতুৰ নহয়, তাৰ পৰিৱৰ্তে প্ৰত্যাহ্বান লৈছিল। চোৰাংচোৱাসকলক ছাদত লুকুৱাই ৰাখিছিল আৰু তেওঁলোকৰ লগত এটা চুক্তি কৰিলে তাইৰ আৰু তাইৰ পৰিয়ালৰ জীৱনৰ ৰক্ষাৰ বাবে। চুক্তি চিহ্নিত কৰাৰ প্ৰমাণ হিচাপে ৰাহাবে তাইৰ খিৰিকীত ৰঙা ৰছী এডাল বান্ধি দিলে। তাৰ পাছতেই আৰম্ভ হ'ল অপেক্ষা। আমি বাৰু কিমান সময়লৈকে অপেক্ষাত থাকো আৰু ভাবো যে আমাৰ ৰক্ষা কেতিয়া হ'ব? আমি জানো যে জীৱনটো অতি কঠিন। আমি ৰাতি এইবুলি ভাবি শুই পৰো যে সকলো ঠিকে থাকে আছে, কিন্তু ৰাতিপুৱা হয়তো সাৰ পাই দেখো যে মই অতি ভাল পোৱা কোনোবা এজনেই মোক বিশ্বাসঘাতকতা কৰিছে। হয়তো শৰীৰৰ কোনো এটা অংগ অদ্ভুত ৰূপে দুখ পাইছে আৰু তাৰ কোনো নেতিবাচক ফলাফল নহবৰ বাবে আশা কৰো আৰু প্ৰাৰ্থনা কৰো। ডাক্তৰক দেখুৱাই শুনিবলৈ নিবিচৰা কথাবোৰ শুনিবলৈ আশা কৰো। পুনৰ অপেক্ষা আৰম্ভ হয়। প্ৰভুৱে যদি আমাৰ জীৱনত কিবা বেয়া হ'বলৈও দিয়ে, আমি তেতিয়াও তেওঁ যে আমাৰ যত্ন লয় ইয়াকে জানি যেন আৰোগ্যতা আৰু প্ৰমাণ লাভৰ বাবে অপেক্ষা কৰোঁ। আমি আমাৰ বিশ্বাসক লৈ প্ৰশ্ন কৰোঁ, এই ভয়ানক বিষয়টো এজন মংগলময় পিতৃয়ে কেনেকৈনো ভাললৈ পৰিৱৰ্তন কৰিব পাৰিব? ৰাহাবৰ জীৱনে আমাক এই পথকে দেখুৱাইছে। যদি আমি জিহুছোৱা 2ৰ পৰা 6 অধ্যায়লৈকে পঢ়ি যাওঁ, আমি পাওঁ যে ৰাহাবে যি চোৰাংচোৱাসকলক আশ্ৰয় দিছিল, তেওঁলোকে ৰাহাব আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিলে। তেওঁলোকৰ জীৱন উদ্ধাৰ হ'ল, কাৰণ ৰাহাবক যিদৰে নিৰ্দেশ দিয়া হৈছিল তাই সেইদৰেই ঘৰত অপেক্ষা কৰি আছিল। কল্পনা কৰকচোন, যেতিয়া ৰাহাব আৰু তাইৰ পৰিয়ালে দেখিছিল যে সেনাবোৰে চহৰখনত বিয়পি ফুৰিছে, তেতিয়া তেওঁলোকৰ বাবে হয়তো ই কিমান যে ভয় লগা আছিল। হয়তো চহৰখনৰ আৰু ৰাহাবৰ পৰিয়ালৰ সকলো দুশ্চিন্তাত আতংকিত হৈ পৰিছিল। ৰাহাবে বিশ্বাস কৰিছিল, কিন্তু তাইৰ পৰিয়ালে জানো বিশ্বাস কৰিছিল? হয়তো ঘৰৰ পৰা পলায়ন কৰিব বিচৰা পৰিয়ালটোক ৰাহাবে
হাঁহ বান্ধি দিয়াৰ প্ৰয়োজন হৈছিল। তাৰ পিছত এতিয়া কল্পনা কৰক, সপ্তম দিনা তেওঁলোকে খিৰিকীৰে চাই দেখিলে বিশাল সেনাবাহিনীয়ে চহৰখনৰ চাৰিওফালে প্ৰদক্ষিণ কৰিছে। এবাৰ দুবাৰ নহয় 7 বাৰকৈ। সেনাবোৰে একেলগে শিঙা বজাই মহাধ্বনি কৰোতে নগৰৰ গড় ভাঙি মাটিৰ সমান হল আৰু সেনাবোৰে নগৰলৈ সোমাই আহি নগৰ অৱৰোধ কৰি বিনষ্ট কৰিলে। কিন্তু ৰাহাব আৰু তাইৰ পৰিয়ালৰ ঘৰটো থিয় হৈ থাকিল। আমি বাৰু ভয়তে পলাই যাম নেকি, নে শক্তি আৰু সাহসেৰে আমাৰ উদ্ধাৰকৰ্তাৰ বাবে অপেক্ষা কৰিম? আমাৰ জীৱনৰ কঠিন সময়বোৰত শক্তিশালী আৰু সাহসী হ'বলৈ এক বাছনি কৰাৰ সময় আহে। আমি নিৰ্বাচন কৰিব লাগে। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক কেতিয়াও নেৰে, আমাক ত্যাগ নকৰে। তেওঁ কৃপা আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান। কিন্তু আমি তেওঁলৈ অপেক্ষা কৰি থাকিমনে? ৰাহাব আৰু তাইৰ পৰিয়ালৰ বাবে নিৰ্বাচনৰ এক বিকল্প আছিল। হয় তেওঁলোকে চৰ্তৰ প্ৰতিজ্ঞা অনুসৰি উদ্ধাৰৰ বাবে ভৰসা কৰি চোৰাংচোৱাসকলক বিশ্বাস কৰিব পাৰে, নতুবা সম্পূৰ্ণ বিষয়টো নিজৰ জ্ঞানেৰে চলি তেওঁলোকে ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰে। আমাৰ ভাৱ হয়, যদি আমি জীৱনত কঠিনতাৰ মাজেদি নাযাওঁ তেন্তে আমি অতি ধন্য আশীৰ্বাদ পোৱা ব্যক্তি। কিন্তু আমি জানিব লাগে যে যেতিয়া শক্তি আৰু সাহসেৰে আমি অপেক্ষা কৰো তেতিয়া এটা বিশেষ আশীৰ্বাদ আহে। সেই আশীৰ্বাদে আমাক বিশ্বাসত বৃদ্ধি কৰে আৰু প্ৰভুত আমাক শক্তিশালী কৰে। আমেন। কঠিন পৰিস্থিতিৰ মাজত যেতিয়া আমি প্ৰভুৰ অপেক্ষা কৰো তেতিয়া আমি আত্মিকভাৱে পৰিপক্ক হওঁ। ঈশ্বৰ যে বিশ্বাসযোগ্য তাক আমি উপলব্ধি কৰো, কাৰণ আমি তেওঁৰ বিশ্বস্ততাৰ অভিজ্ঞতা লাভ কৰো। যেতিয়া আমি নিজেই তেওঁৰ বিশ্বস্ততাৰ অভিজ্ঞতা লাভ কৰো তেতিয়া ই এক শক্তিশালী সাক্ষ্য হয়। আমাৰ ওচৰত এই অভিজ্ঞতা ভিত্তিক সত্য থকাৰ কাৰণে আমি নিজৰ লগতে আনক উৎসাহিত কৰিব পাৰো যে ঈশ্বৰ বিশ্বাসী আৰু সত্য। যদি আমি এনে এক পৰিস্থিতিত আছো যিয়ে আমাক কোনো স্বাস্থ্যজনিত বা সম্পৰ্কৰ অবাঞ্ছিত সমস্যাৰ পথত লৈ গৈছে, তেন্তে সাহসেৰে সৈতে তাৰ মোকাবিলা কৰক। শক্তিশালী হওক আৰু বিশ্বাস কৰক যে এই সকলোবোৰৰ মাজেদিয়ে প্ৰভু আমাৰ লগত আছে। বিশ্বাসত জীৱন যাপন কৰাৰ এটা পথ হৈছে ঈশ্বৰৰ ওপৰত ভৰসা ৰখা। ই আমাৰ সাহস আৰু শক্তি বৃদ্ধি কৰে। ঈশ্বৰে আমাক কঢ়িয়াই লৈ ফুৰিব, পালন কৰিব আৰু আমাক প্ৰেম কৰিব। কেৱল ৰাহাবৰ দৰে নিৰ্ভয়ে অপেক্ষা কৰক। দৃঢ়তাৰে বিশ্বাসত থিৰে থাকক। আমাৰ যি প্ৰয়োজন সঠিক মুহূৰ্তত তেওঁ সেই সকলো দিবলৈ সক্ষম। ঈশ্বৰে নিজৰ পৰিত্ৰাণৰ পৰিকল্পনাত আমাক নিখুঁত ৰূপে পাবলৈ অপেক্ষা নকৰে, কাৰণ তেওঁ জানে ধাৰ্মিক এজনো নাই আৰু কোনেও যাতে ইয়াকে লৈ গৰ্বও কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুৰ্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে। 1 কৰিন্থিয়া 1:27। কেতিয়াবা আমি মানুহৰ কথাবোৰ শুনো। তেওঁলোকে কয় আমাক ঈশ্বৰে ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ আমি হেনো অতি বেছি এই প্ৰকাৰ স্বভাৱৰ বা অলপ সেই ধৰণৰ। কিন্তু মই আপোনালোকক কওঁ যে এই কথাৰ মাত প্ৰভুৰ পৰা নাহে। হয়তো ঈশ্বৰে আপোনাক এটা সপোন দিছে, কিন্তু আপুনি এই দুখী সমালোচনাৰ কাৰণে পৰৱৰ্তী পদক্ষেপ লোৱা নাই। প্ৰিয় দৰ্শকসকল, সমালোচনা আৰু সন্দেহৰ আত্মাক দূৰ কৰি পেলাই দিবলৈ আপুনি আজি আমাৰ সৈতে যোগ দিবনে? আমি নিজকে বৰ শক্তিশালী বুলি বিশ্বাস কৰাৰ বাবেই যে সাহসীয়াল হওঁ সেয়া নহয়, কিন্তু এই কাৰণতে সাহসী হওঁ, আমি জানো যে ঈশ্বৰে যিকোনো কাম যিকোনো পৰিস্থিতিত কৰিব পাৰে। যদি তেওঁ আমাক আমন্ত্ৰণ কৰিছে তেন্তে তেওঁৰ কামৰ বাবে তেওঁ আমাক প্ৰস্তুত কৰিব। আহক আমি প্ৰত্যেকে এনে একোগৰাকী মহিলা হওঁ যাতে ঈশ্বৰে কি কৰিছে তাক দেখা পাওঁ আৰু বিশ্বাসেৰে তেওঁক অনুসৰণ কৰো। তেনেহলে প্ৰিয়সকল, আজিলৈ ইমানতে সামৰো। অহা সপ্তাহ একে সময়তে আকৌ লগ পোৱাৰ আশাৰে বিদায় মাগিলো। নমস্কাৰ। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিবৰি
যিশুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিৱৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিৱৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব প্ৰিয় দৰ্শকবৃন্দ আশা কৰো আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে তেনেহলে স্ক্ৰিনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক 0444908121 নম্বৰত মিছড কল দিয়ক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব মই নম্বৰটো আকৌ এবাৰ কৈ দিছো 0444908121